हेलो गाइज गुड मर्निंग কি খবৰ আপোনালোকৰ সো বহুত দিন ধৰি মই ভিডিঅ' আপলোড কৰা নাই তাৰ মানে মোৰ বিৰাট আলসি বেমাৰী ধৰিছে আৰু ইফালে চাওক আমাৰ অফিসটো খুব নতুন ধৰণে সজাই তোলা হৈছে ধুনীয়া ফুলৰ মালা তাৰ পিছতে নতুন কাৰ্পেট আদিৰে ধুনীয়াকৈ সজাই তোলা হৈছে এতিয়া মাত্ৰ এটা কামেই বাকি আছে এই খিৰিকিবোৰত পৰ্দা লগোৱাৰ তাৰপিছত কমপ্লিট হৈ যাব খিৰিকিবোৰত ৰঙো দিব চাগে তাৰপিছত ইফালে পণ্ডিতজিও আহি গ'ল পণ্ডিতজিয়ে ধুনীয়াকৈ পূজা চূজা কৰি ল'ল তাৰপিছত হঠাৎ এটা পাৰ্চেল আহি গ'ল মইতো একো অৰ্ডাৰ কৰা নাছিলোঁ এইটো বছৰহে অৰ্ডাৰ আছিলে তাৰপিছত ইফালে সব ষ্টুডেণ্টছবোৰো আছিলে আৰু পাৰ্চেলটো দেখিলে মানে মই ৰখি থাকিব নোৱাৰোঁ মোক কি আছে লাগি থাকে ভিতৰত সো মই পাৰ্চেলটো ৰিস্ক লৈ খুলিয়ে দিলোঁ আৰু বছে বা কি কয় তাৰপিছত খুলি উঠি দেখিলোঁ ইয়াৰ ভিতৰৰ পৰা দেখোন এটা ম'ম' মেকাৰহে ওলাল বছে আমাক এতিয়া অফিসত ম'ম' বনায়ো খুৱাব নেকি চাওকচোন এইটো ম'ম' বনোৱা বস্তুটো ওলাই গ'ল তাৰপিছত বছক মই সুধিলোঁ বছে কৈছে এটা চুৰেক অহাৰ কথা আছিল ভুলতে চাগে ম'মৰ এগহে আহি গ'ল তাৰপিছত অফিসৰ ভিতৰত এতিয়া নতুন কাৰ্পেট লগাইছে যিহেতু ষ্টুডেণ্টছে ইয়াতে ভিতৰত জোতা পিন্ধি অহা নিষেধ চ' ইয়াতে শ্বুবোৰ থ'বৰ কাৰণে সেই চুৰেকটো আনিছিলে আৰু এইফালে চাওক ধুনীয়াকৈ গছ চছ লগাই দিয়া হৈছে একেবাৰে ধুনীয়াকৈ ডেকোৰেশ্যন কৰা হৈছে আৰু এইফালে বছ বহা ৰুমটো ধুনীয়াকৈ সজাই তোলা হৈছে নতুন ৰূপত তাৰপিছত ময়ো আৰু বহি আছোঁ অলপ তাৰপিছত ভাবিলোঁ অলপ स्टूडेंट्स सो हम लोग का ऑफिस का नया लुक देख के तुम लोग को कैसा लगा बोलो शर्मा क्यों बोलो कैसा लगा क्या कर रहे हो अभी तुम इंग्लिश में बोल रहे क्या हाँ बोलो आई एम राइटिंग टेलीनोट्स नाउ ओके एंड यू हिंदी टाइपिंग थोड़ा जोर से बोलो सुनाई माइक लगा दूँ क्या आई एम राइटिंग हिंदी टाइपिंग अच्छा टाइपिंग एंड यू वेयर आर यू फ्रॉम फ्रॉम मेघालय ओके তাৰপিছত আমি ঘৰলৈ আহি গ'লোঁ ভণ্টিক স্কুলৰ পৰা লৈ আৰু ঘৰত আহি ধুনীয়াকৈ চিকেন ভাত খালোঁ চিকেন ভাত খাই ধুনীয়াকৈ শুই গ'লোঁ চ' এয়াই আছিলে আজিৰ দিনটোৰ ভ্লগ চ' আজিলৈ আহিছোঁ বাই